এতিয়া গোটেই সমষ্টিবিলাক আপোনালোকে জানে পুনৰ্বিন্যাস হ'ল। পুনৰ্বিন্যাস হোৱাৰ পিছত নতুন নতুন ব্লক গঠন হ'ল আৰু কিছুমান বিধায়কৰ সমষ্টিৰ পৰা কিছুমান অংশ ওলাই গ'ল। এতিয়া গোটেই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে একমাত্ৰ নিজৰ দলৰ, তেওঁৰ মিত্ৰ দলৰো নহয়, আনকি গোটেই চৰকাৰী প্ৰক্ৰিয়াটো কৰি আছে। তাৰ ফলত ৰাইজৰো অচলাৱস্থা হৈছে, বিভিন্ন অসুবিধা হৈছে। আমি এই গোটেই কথাবিলাক আলোচনা কৰিলোঁ। কাৰণ ধৰি লওক আজিৰ তাৰিখত আমগুৰি সমষ্টিত এগৰাকী বিধায়ক আছে, তেখেত হ'ল আমাৰ অসম বিধানসভাত ২৬ চনলৈকে তেখেতে নিৰ্বাচিত। তেখেতৰ নাম হ'ল অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকা। দাদাৰ এতিয়া সমষ্টিটো দুভাগ হৈ গ'ল। মোৰ সমষ্টিত ৫০,০০০ ভোট আহিলে আৰু শিৱসাগৰ সমষ্টিত এটা অংশ গুচি গ'ল। কিন্তু তেখেতে বিধায়ক হিচাপে বিধায়ক পুঁজি দিব লাগিব বা আমাৰ প্ৰতিজন MLA-ক মুখ্যমন্ত্ৰীয়ে কৈছিল আপোনালোকে ৰাস্তা নিজৰ নিজৰ সমষ্টিৰ অনুমোদন জনাব। ৰাজনৈতিকভাৱে আমি ১২৬ জন আছোঁ, কিন্তু আজিৰ তাৰিখত সমষ্টি হিচাপে CC বৰগাঁও নামৰ এটা সমষ্টি আছে, মাকুম নামৰ এটা সমষ্টি আছে, এনেকৈ কিছুমান নতুন সমষ্টিৰ সৃষ্টি হ'ল। সেই সমষ্টিবিলাকৰ বিধায়ক নাই। এতিয়া যেতিয়া পুঁজি এটা আহিব ১২৬টা সমষ্টিৰ কাৰণে, তেতিয়া মাকুম সমষ্টিৰ নামত এটা পুঁজি আবণ্টন হ'ব, যিহেতু অসম চৰকাৰৰ নটিফিকেশ্যন অনুসৰি সেইটো ইতিমধ্যে কাৰ্যকৰী হ'ল, বলবৎ হ'ল, বিধায়ক নাই। ঠিক তেনেকৈ CC বৰগাঁৱৰ নামত এটা পুঁজি আবণ্টন হ'ব। কিন্তু আমগুৰি বিধায়কজনেও এতিয়া চৰকাৰক পুঁজি লাগে বুলি লিখি দিলে ধৰি লওক। তেতিয়া তেখেতে পুঁজিটো দিব লাগিব হয় নাজিৰাত, নহয় আমগুৰিত, মানে পূৰ্বৰ আমগুৰি, গৌৰীসাগৰ বা শিৱসাগৰত। তেনেকুৱা হ'লে মানে এতিয়া মোৰ ক্ষেত্ৰতে হ'ল, আমি ৩জন বিধায়ক আছোঁ। ডিমৌ সমষ্টিত সুশান্ত বৰগোহাঁই BJPৰ, শিৱসাগৰ সদৰত আমাৰ অখিল গগৈ ডাঙৰীয়া আৰু মই নাজিৰাত। এতিয়া আমাক যেতিয়া চৰকাৰীভাৱে কোনো আঁচনিৰ নাম উল্লেখ কৰিবলৈ ক'লে, আমি ৩জনে নিজৰ নিজৰ সমষ্টিৰ কাৰণে কৰিলোঁ। কিন্তু আমগুৰি সমষ্টি বিধায়কেও এটা আঁচনি অনুমোদন কৰিলে। এতিয়া আমগুৰিৰ কাৰণে বেলেগকৈ পুঁজি অহা নাছিলে। তেতিয়া মুখ্যমন্ত্ৰীৰ লগত যেতিয়া আলোচনা হ'ল, মুখ্যমন্ত্ৰীয়ে ক'লে আপোনাৰ পৰা কিছু পইচা কৰ্তন কৰিম আৰু অখিল গগৈৰ পৰা কৰিম। তেখেতে কিন্তু নিজৰ BJP দলৰ সুশান্ত গোহাঁইৰ কথা নক'লে আৰু মই নিজে অলপ পইচা দি প্ৰদীপ হাজৰিকা ডাঙৰীয়াই বিচৰা মতো কাম এখিনি কৰিম। অৰ্থাৎ আমি শিৱসাগৰ সমষ্টিত ৩টা সমষ্টি আছোঁ, আমি ৪জন বিধায়কে এতিয়া হস্তক্ষেপ কৰিব লগা হ'ল। ঠিক তেনেকৈ এতিয়া যি অৰুণোদয় আঁচনি হ'ব, অৰুণোদয়ত কৈছে বিধায়কসকলে এজন এজন প্ৰতিনিধি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাৰণে দিব লাগিব। এতিয়া মোৰ সমষ্টিত মই যিখিনি অংশ পৰে মোৰ দিছিলোঁ আৰু নতুনকৈ সোমোৱাখিনিও মই দিছোঁ, যিহেতু এতিয়া সেইখিনি আমগুৰি সমষ্টি নহয়, নাজিৰা সমষ্টি, আৰু ঘোষণাটো আহিছে নাজিৰা সমষ্টিৰ অৰুণোদয় বুলি। কিন্তু এতিয়া প্ৰদীপ দায়ো তাত দিছে। এতিয়া এনেকুৱা ধৰণৰ কিছুমান বিসংগতি বেমেজালি হৈ আছে। এইবিলাকে কিন্তু মানে আঞ্চলিক দলটোৰ প্ৰভাৱ যে হ্ৰাস কৰিব, এইটো মোৰ অনুভৱ হয়। আৰু ইতিমধ্যে কেইজনমান জ্যেষ্ঠ নেতাইতো আপত্তি কৰিছে যে তেখেতসকলে তেওঁলোকৰ দলটোক গ্ৰাস কৰিছে। যিটো মহাৰাষ্ট্ৰৰ শেহতীয়া উদাহৰণ, একনাথ সিন্দে ডাঙৰীয়াক আগলৈ লৈ পেলাই তেখেতসকলে চৰকাৰ গঠন কৰিলে। এতিয়া BJP অকলে শক্তিশালী হৈ গ'ল আৰু একনাথ সিন্দে বহি মানে গুৰুত্বহীন কৰি দিলে। অসমতো আগন্তুক সময়ত যে সেইটো হ'বলৈ গৈ আছে নিশ্চিত। আৰু এনেকুৱা ধৰণৰ কামবিলাকৰ যোগেদি মুখ্যমন্ত্ৰী অকল নিজৰ দলটোকে আগুৱাই আছে। মই সেইবিলাক কথাত আমাৰ অকণমান অসুবিধা হৈছে কাম কৰা। এইবিলাক কথাও আমি কালি আলোচনা কৰিলোঁ। পঞ্চায়তৰ কাৰণে এতিয়া প্ৰাৰ্থী বাছনি কৰিব লাগিব। এতিয়া ভোটাৰ তালিকাখন যোৱা 10 তাৰিখে অসমত ক'লে যে আমি পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিম। সেইখন অকল প্ৰেছ কনফাৰেঞ্চ কৰিহে তেওঁলোকে প্ৰকাশ কৰিলে। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ হাতত এটাকৈ খচৰা তালিকা দিব লাগে, যাতে আমি ক'ৰবাত যদি কোনোবা ভুৱা ভোটাৰ সোমোৱাই থৈছে, ক'ৰবাত যদি সোমোৱা নাই, আমি সেইখিনি চেক কৰিব পাৰোঁ। আমাৰ হাতত সেই তথ্য আজিলৈকে দিয়া নাই। সেই গতিকে পঞ্চায়ত নিৰ্বাচনটো এটা তেওঁলোকে মানে নিজৰ দলৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিব লৈছে নেকি, এই কথাবিলাক কালি আলোচনা হৈছে। মই 5 ডিচেম্বৰ তাৰিখে অসমৰ আৰক্ষী দায়বদ্ধতা আয়োগক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কাৰণটো হ'ল যে বাতৰিত ওলাই আছিলে যে গৰু চোৰক সুৰক্ষা দিছে, ডিমৌ থানা নাগৰিকে ঘেৰাও কৰিছে, তেওঁলোকে কোনো FIR নলয়। আৰু যোৱা সময়ছোৱাত বহুত ঘটনা হৈছে তাত। আৰক্ষী সাধাৰণ নাগৰিকে আৰক্ষী মাতি আনে যে এই গাড়ীখনত চুৰি গৰু গৈ আছে, আপোনালোকে
কেছ কৰক, তদন্ত লওক, এইবিলাক হোৱা নাই কাৰণে তাত এটা উত্তেজনাময় পৰিস্থিতি হৈ আছিল। মই আৰক্ষী দায়বদ্ধতা আয়োগক যেতিয়া পুলিচে বিশেষ ব্যৱস্থা লোৱা নাই আৰু গৰু অসমত মানে যিটো স্মাগলিং হয় বা এইবিলাকৰ কাৰণে তেখেতসকলে আমাৰ ছাবছেকশ্যন 1 পৰা 14 অফ ছেকশ্যন 7 প্ৰহিবিশ্যন অফ ট্ৰেন্সপৰ্ট অফ কেটল, এইটো আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অনুসৰি মানে ইলিগেল কামটো হৈ থকাৰ কাৰণে প্ৰশাসনে পুলিচে নিয়মমতে ব্যৱস্থা ল'ব লাগে। ব্যৱস্থা নোলোৱাৰ বাবে মই আৰক্ষী দায়বদ্ধতা আয়োগক এটা গোচৰ দিছিলোঁ। গোচৰটো তেখেতসকলে খুব ফুল বেঞ্চ, তেখেতসকলৰ যিজন চেয়াৰমেন ৰিটায়াৰ্ড জাষ্টিছ ৰুমি কুমাৰী ফুকন, এজন IAS অফিচাৰ ৰিটায়াৰ্ড মেম্বাৰ গৌৰৱ বোথ্ৰা আৰু এজন ৰিটায়াৰ্ড বিষয়া জিতেন শৰ্মা, তেখেতসকলৰ আৰক্ষী দায়বদ্ধতা আয়োগৰ সম্পূৰ্ণ বেঞ্চখন বহি 7 তাৰিখৰ দিনা এটা মানে মোক অৰ্ডাৰ দিলে আৰু তেখেতসকলে আক্ষেপ কৰিলে যে 2021 চনত আমি বিধানসভাই এই আৰক্ষী দায়বদ্ধতা আয়োগৰ ক্ষমতা কৰ্তন কৰিলোঁ। এই ক্ষেত্ৰত আমি বিৰোধীয়ে অপ'জ কৰিছিলোঁ বিভিন্ন ধৰণে, কিন্তু আপোনালোকে জানে গণতন্ত্ৰত মেজৰিটি জয় হয় আৰু বিধানসভাত শাসকীয় পক্ষই জয়লাভ কৰি এই আইনখন সংশোধন কৰি পেলালে আৰু তাৰ ফলত পুলিচে মানে অপৰাধীক প্ৰটেকশ্যন দিয়াৰ নিচিনা এটা ব্যৱস্থা হ'ল আৰু সেই প্ৰটেকশ্যন ব্যৱস্থাটোত আৰক্ষী দায়বদ্ধতা আয়োগো ইনডাইৰেক্টলি ইনভলভ হৈ গ'ল। আগতে যদি ক'ৰবাত ধৰ্ষণৰ ঘটনা হয় বা কোনোবাই যদি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে অথবা আৰক্ষীয়ে যিটো নীতিগতভাৱে কোনো ধৰণৰ গোচৰ নকৰাকৈ কাৰোবাক যদি থানাত আনি বহাই থয়, এৰেষ্ট কৰিব বিচাৰে অথবা কোনোবা যদি মাটি বাৰী কাজিয়া হ'লে ধৰক কোনোবাই কাৰোবাক হস্তক্ষেপ কৰিবলৈ আৰক্ষীৰ হস্তক্ষেপ বিচাৰিছে, সেই হস্তক্ষেপৰ ক্ষেত্ৰত আৰক্ষীয়ে যিটো কৰিব পাৰিলে হয় অথবা ব্লেকমেইল এক্সটৰ্চনৰ ঘটনা কিমান হৈ থাকে আজিকালি আপোনালোকে জানেই, আৰু অথবা FIRখন আজিকালি 0 FIR বুলি কয়। FIR যিকোনো জেগাত যিকোনো মানুহে পুলিচৰ হস্তক্ষেপ বিচাৰি কৰিব পাৰে। FIR যদি গ্ৰহণ নকৰে, এই গোটেইবিলাক আৰক্ষী দায়বদ্ধতা আয়োগৰ আওতাত আছিলে জবাবদিহি কৰিবলৈ। এই গোটেইখিনি ক্ষমতা এতিয়া কৰ্তন কৰি দিলে, কৰ্তন কৰি পেলাই মাত্ৰ পুলিচৰ হাতত মৃত্যু হ'লে অথবা কাৰোবাৰ যদি ছেকশ্যন 320 অনুসৰি যদি খুব জখম হয়, এনেকুৱা ধৰণৰ কথাখিনিহে মানে পুলিচ দায়বদ্ধতা আয়োগত থাকিলে। সেই গতিকে তেখেতসকলে আক্ষেপ কৰিলে যে হয় এইটো এটা গুৰুত্বপূৰ্ণ ঘটনা, আমি আপোনাক সহায় কৰিবলৈ ভাল পালোঁ হয়, কিন্তু আমাৰ এই ক্ষমতা মুখ্যমন্ত্ৰী অসম বিধানসভাই কাঢ়ি লৈছে। এইটো দুৰ্ভাগ্যজনক। ইয়াৰ যোগেদি বিভিন্ন অপৰাধী, যিটো কথা সততে ওলাই থাকে যে শাসক পক্ষৰ লোকসকলে বিভিন্ন অসৎ কামত জড়িত হৈ আছে, সেইখিনিক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত পুলিচৰ দাঁত নাইকিয়া কৰি পেলোৱা হ'ল আৰু এই আৰক্ষী দায়বদ্ধতা আয়োগৰ 7 তাৰিখৰ জাজমেণ্টটোৱে তাকে প্ৰমাণিত কৰিছে। আমাৰ প্ৰশাসনক প্ৰকৃততেই ৰাইজৰ কামত জড়িত কৰিব লাগে আৰু পাব্লিক ছাৰ্ভেণ্ট বুলি কোৱা হয় চৰকাৰী বিষয়াসকলক, যে তেখেতসকল ৰাইজৰ কামৰ বাবে তেওঁলোকে আগ্ৰহী হ'ব লাগে আৰু সেইটোৱেই তেখেতসকলক যেতিয়া কামৰ প্ৰশিক্ষণ দিয়া হয় তেখেতসকলক এজ পাব্লিক ছাৰ্ভেণ্ট কোৱা হয়। যদিও তেওঁলোক চৰকাৰী বিষয়া, তেখেতসকলে ৰাইজৰ কামখিনি কৰিব লাগে। কিন্তু অসমৰ উচ্চপদস্থ বিভিন্ন জিলা উপায়ুক্তসকলৰ ক্ষেত্ৰত দেখা গৈছে, বৰপেটা, নলবাৰী আদি জিলাৰ উপায়ুক্তসকলে যেনেধৰণৰ সেই পদমৰ্যাদাৰ উচিত সন্মান, সেই সন্মান যেন ৰক্ষা কৰা নাই, এনেকুৱা এটা অনুভৱ হৈছে। সেইদিনাখন এখন ফটো দেখা পোৱা গৈছে যে এগৰাকী জিলা উপায়ুক্তই তেওঁৰ বাওঁ হাতেৰে জ্যেষ্ঠ ৰাজহুৱা আবেদন, যিসকলে জ্যেষ্ঠ নাগৰিকে তেওঁক দিবলৈ আহিছিলে এটা ৰাজহুৱা কথা, তেখেতে চকীত বহি বহি খুব কেজুৱেলি গ্ৰহণ কৰিছে, কোনো গুৰুত্ব দিয়া যেন নাই। ঠিক তেনেকৈ অসম প্ৰশাসনিক বিষয়াৰ এজন বিষয়া আৰু ভাৰতীয় প্ৰশাসনিক বিষয়াৰ মাজতো কাজিয়া, হতাহতি এইবিলাক কথা ওলাইছে। এইবিলাক অতি দুৰ্ভাগ্যজনক আৰু চৰকাৰী বিষয়াসকলৰ এনেকুৱা ব্যৱহাৰে চৰকাৰখনে যে ৰাইজৰ সেৱা কৰিবলৈ তেওঁলোকক মটিভেট কৰা নাই, এই কথাটো স্পষ্টভাৱে প্ৰমাণ কৰে। মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰিব লাগে, তেখেতসকলৰ ওপৰত তদন্ত কৰি যাৱতীয় ব্যৱস্থা লোৱাটো উচিত বুলি মই ভাবোঁ আৰু তেনে কৰিলে যিটো ৰাইজৰ সেৱাৰ বাবে যে চৰকাৰখনৰ প্ৰশাসনিক বিষয়াসকলক মুখ্যমন্ত্ৰী মহোদয়ে হস্তম কৰিলে, এই কথা প্ৰমাণিত হ'ব।
যেহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, কালি পঞ্চায়ত নিৰ্বাচনৰ পৰা আপোনালোকৰ কিবা আলোচনা হৈছিল? পঞ্চায়ত মিত্ৰতাক লৈ একো হোৱা নাই। আমাৰ এইখিনি কথা আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছে, তাত হ'ব বুলি আশা কৰিছোঁ। আমাৰ মই কোৱাৰ দৰে নতুনকৈ ব্লক হ'বলগীয়া হৈ আছে আৰু বিধায়কসকলে কেনেধৰণে কাম কৰিব পাৰিব, কাৰণ সমষ্টি নাইকিয়া বিধায়ক কিছুমান দিছে আৰু সমষ্টি য'ত আছে তাত আকৌ বিধায়ক নাই, গতিকে খামখেয়ালি কিছুমান হৈ আছে প্ৰশাসনিকভাৱে। এইবিলাকৰ বিষয়ত আলোচনা হৈছে। আৰু এটা কম কেন্দ্ৰীয় কেবিনেটে এটা অনুমোদন জনাইছে যে ওৱান নেশ্যন ওৱান ইলেকশ্যন। নাই, এইটো প্ৰকৃততে বিজেপি দলে যিহেতু সংবিধানত তেখেতসকলে পৰা নাছিল প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট, যিটো আমি কনষ্টিটিউশ্যন এছেম্বলি ডিবেটত যদি চাওঁ দেখা পাম, আৰু তেখেতসকলে সেই গতিকে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আমেৰিকান ছিষ্টেমটো এডপ্ট কৰিব বিচাৰে, আৰু সেই গতিকে এইটো মানে বিপাকে বা আওপাকীয়া ইনডাইৰেক্টলি সেইটোকে কৰিব বিচাৰিছে, আৰু এনে কৰা উচিত নহয় প্ৰকৃততে। কাৰণ আমাৰ ভাৰতবৰ্ষত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বা যিটো আমাৰ প্ৰদেশবিলাক দিয়া হৈছে বিভিন্ন সমস্যাবিলাক যাতে সেই প্ৰদেশৰ অনুকূলে প্ৰদেশ চৰকাৰখনে সমাধান কৰিব পাৰে, আৰু ভাৰতৰ সকলো অংশ সকলো ৰাজ্য একেধৰণৰ সমস্যাৰে জৰ্জৰিত নহয়। আমাৰ ক'ৰবাত যদি বৰষুণ বেছি হয়, ক'ৰবাত খৰাং হয়, সেই গতিকে এইবিলাকৰ নিজৰ নিজৰ সমস্যা আছে। এইবিলাকৰ কাৰণে নিজৰ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰা প্ৰয়োজন, আৰু সমস্যাবিলাকৰ সমাধান স্থানীয়ভাৱে হ'ব লাগে। ৰাষ্ট্ৰপতি বা ওৱান নেশ্যন ওৱান ষ্টেটৰ যোগেদি তেওঁলোকে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ যোগেদি যিটো ৰাষ্ট্ৰপতি নিৰ্বাচন আমেৰিকাৰ তেনেকুৱা এটা ব্যৱস্থা কৰি ৰাইজৰ সমস্যাবিলাক গাপ দিয়াৰ আৰু হিৰ' ৱৰশ্বিপ তেওঁলোকৰ চলে, ওৱান নেশ্যন ওৱান লিডাৰ, সেইটোৰ ক্ষেত্ৰত প্ৰচেষ্টা লৈছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।